কোৱা বেটা এইজোপা কি গছ বকুল গছ আজি ল'ৰাটোৱে মোক বকুল পুলি দুটা ৰুলে নাহৰ পুলি দুটা ৰুব আৰু পনিয়ল পুলি 5টা ৰুব ন বেটা ডাঙৰ হ'লে গছজোপাই কি কৰিব ছাঁ দিব ছাঁ দিয়াৰ পাছত কি হ'ব গছজোপাৰ পৰা মানুহ গৰু ছাগলী ৰখিব পাৰিব ছাঁত অক্সিজেন পাব হয়নে নহয় বকুল লাগিলে মানুহে খাব পাৰিব বঢ়িয়া এইজন মোৰ বন্ধু হয় সৌপা নলে গ'লে লাগি একেলগত ডাঙৰ হ'লোঁ কিন্তু মাজতে আকৌ ভাগ ভাগ হৈ যাবলগীয়া হ'ল ইও কিবা এটা কৰ্মক্ষেত্ৰত কোনোবা ফালে গ'লগৈ ময়ো কিবা এটা ল'লোঁগৈ আৰু তাৰপিছত আজি ক'ৰ পৰা কেনেকৈ ৰাতিপুৱাই ওলালহি ওলাই এয়া একদম তোৰ বোলে পদূলিত গছ পুলি এটা লগাওঁ বুলি কৈছে অঁ একদম নিজে হাবি যোৱা চব লৈ আহিছে আকৌ ই ডাইৰেক্ট ধুই আছে এতিয়া ইয়াত তাৰমানে আমি সাধাৰণতে এইবিলাক কি কৰিব লাগে নহয় আলিটো কিনাই কিনাই গছ গছনিবোৰ ৰুব লাগে আমাৰ গাঁওখনৰ মানে সৌন্দৰ্যৰ কাৰণে ৰুব লাগে মই কালি চিন্তা এটা কৰিলোঁ মই ভাবিলোঁ বকুল কেইজোপামান লগাই দিম মানে তো সেইকাৰণে কোৰ এখন ঘাঁহ কটাখন ৰাতিপুৱা লোকৰ ঘৰত আছিলে মোৰে মানে কোৰখন লগত লৈ ফুৰিম তাৰমানে গৈ আছোঁ এইডোখৰ ৰুলে সুবিধা হ'ব তাৰমানে অঁ মজা জেগা পালি গতে ইয়াতে বকুল এজোপা ৰুই দিম বুলি ভাবিছোঁ তাৰমানে পুলিটো লৈ আহিছোঁ গেটৰ মুখত এখন ইয়াতে থৈ এইটো ইয়াতে ৰুই দিম বুলি ভাবিছোঁ তাৰমানে একদম গৰু ছাগলীৰ কাৰণে মজা বস্তু আৰু বকুল গুটিটো মানুহে খাবও পাৰি ইয়াৰ পৰা গছ সৃষ্টি হ'ব ছাঁ হ'ব অক্সিজেন পাবি ৰাস্তাৰ পথত গছ নাইকিয়া এইডোখৰ ৰুই দিম তাৰপৰা জামুক সফলা জামুকবোৰ ৰুব লাগে বুজিছে নাই এইটো মই কোৰটো যিহেতু তোতকৈ অলপ আগতে আহি মাৰিয়ে থৈছিলোঁ মানে এইজোপা মই বকুল ৰুই দিলোঁ ইয়াত ধুনীয়াকৈ সুন্দৰ হ'ব ছাঁ হোৱাৰ পাছত মানুহবোৰে বাকীডোখৰ গম পায় আৰু এইটো আকৌ যিটোৱে কেমেৰা মাৰি আছে ই মোৰ লগৰ সৰুৰ পৰা আমি লগতে এখন নৈ কিনাৰ নিগম বুঢ়ীডিঙৰ কিনাৰত আমি নগৈত গা চা ধুই ডাঙৰ দীঘল হৈছিলোঁ আপোনালোকে জানে এইটো তাৰপাছত মানে কি হ'ল লগত টুকুৰ উঠা ভাই এইটো মানে কি চশমা খুলি ল'ম ন অঁ এইটোৱে মোৰ থকাটো মানে এই হ'ল লক্ষী ইয়াক লক্ষীনাথ বুলি আমি জানো এনেই লক্ষী বুলিয়ে মাতোঁ এই আমি দুটাই সৰুৰ পৰা লগতে আছিলোঁ মানে আৰু একেলগতে গা চা ধুই ডাঙৰ দীঘল হোৱা তাৰ মাজে সময়ে মই কৰ্মসূত্ৰে গুচি গ'লোঁ ডিব্ৰুগড়ত গৈ চুলি কাটি ব্যস্ত থাকিলোঁ বহুত দিন 18 চনৰ পৰা ফিচাৰী কৰি আছোঁ ইয়াক আজি ৰাতিপুৱাই উঠালোহি ব'ল বোলো এপাক ঘূৰোঁ ইও সৰু সুৰা কাম বন কৰে এইখনে হ'ল আমাৰ দিহিংখন এই ৰাস্তাটোৱে আহিলে মানে আৰু আছে পুলি মই ৰাস্তা ৰুবৰ কাৰণে লৈ লৈছোঁ মানে এইটো আৰু ঘৰত ৰাতিপুৱা কেইটামান ৰুলোঁ এখন কোৰ ঘাঁহ কটা দেখিছে নহয় এতিয়া আমি ৰাস্তাটোৰ মুখত দুজোপা বকুল ৰুম আমাৰ নিগমলৈ নৈ কিনাৰ নিগমলৈ যিটো সোমাই আহিল এই পুলি আছে আৰু আছে মূৰত পুলি পুখুৰীত আছে মই পুখুৰী ল'ম যিটো নৈ কিনাৰ নিগমলৈ খামটিঘাট ব্ৰেজখন সেইখন দেখিছে খামটিঘাট ব্ৰেজখন পাৰ হৈ নিগমলৈ সোমাই অহা মেইন ৰাস্তাটো কিনাৰতে দুজোপা বকুল ৰুম মানে বকুলৰ তলে যাতে আমাৰ গাঁওখনলৈ মানুহ আহে নৈ কিনাৰ নিগম এইফালে ওলাই যাব পাৰিব শৰাইঘাট পৰা নিগম মেচিনগাঁও চব ঘূৰিব পাৰিব তো এই গাঁওখনৰ কাষতে লাগি আছে মোৰ ঘৰটো একচুৱেলি মই অলপ প্ৰকৃতি প্ৰেমী এইটো আমাৰ গাঁৱে দাই আজিকালি আপুনি খেতিয়ক মানে নাঙল লৈ খেতি কৰা মানুহ খুব কম আছে আমাৰ অসমত এতিয়া আপোনাৰ এইটো দাই দেখিলে ঘৰৰ ওচৰৰে দদাই হয় এহাল গৰু লৈ এতিয়া পথাৰত কঠীয়া পৰা হৈ গ'ল নহয় দেখিলোঁ সিহঁতে কঠীয়া দিলে এতিয়া হাল বাব ওলাইছে তাৰমানে খেতি দেখিছে আপোনাৰ এতিয়া ৰাতিপুৱা মৰ্ণিঙতে ইয়াত দদাইটো ওলাইছে আমাৰ ঘৰৰ কাষৰে খেতি তাৰমানে নাঙলটো আজিকালি দেখিছে নাঙল জ্বলি দেখিবলৈ দিগদাৰ এয়া নাঙল জ্বলিলৈ ওলাইছে পথাৰলৈ অসমীয়া হৈ কাম নকৰাকৈ নাথাকিবি কৰ্ম কৰি যা অভাৱ নহ'ব গ্ৰান্তি দিলোঁ মই অসমীয়া হৈ এলেহুৱা বুলি ক'বলৈ আনক নিদিবি সুবিধা ঐ